সরকার পুঁজিরে বানক পব্লিক মুংটাই বা পূর্বাঞ্চল টাই সাহিত্য সভাৰ এক কেন্দ্ৰীয় কাৰ্যালয় আৰু অতিথিশালা ভৱনৰ আধাৰশিলা মই সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ সৈতে আজি এইটো স্থাপন কৰোঁ। আমি পূৰ্বে বানক পব্লিক মুংটাইৰ লগত হোৱা আলোচনা মৰ্মে আমাৰ এটা প্ৰতিশ্ৰুতি আছে, এটা স্থায়ী কাৰ্যালয় আৰু অতিথিশালা নিৰ্মাণ কৰা আৰু ইয়াৰ লগতে টাই ভাষাক এটা বিষয় হিচাপে বিষয় হিচাপে আৰু ঐচ্ছিক বিষয় হিচাপে আমাৰ যি মাধ্যমিক শিক্ষা আছে তাত প্ৰৱৰ্তন কৰাৰো কথা। ইতিমধ্যে এইখিনি কাম আগুৱাই গৈছে। ইয়াত পূৰ্বাঞ্চল টাই সাহিত্য সভা আৰু টাই আহোম উন্নয়ন পৰিষদে আমাক সম্পূৰ্ণৰূপে সহায় কৰিব। এটা বুজাবুজিৰ চুক্তি MOUৰ ভিত্তিত ছাত্ৰ ছাত্ৰীয়ে যাতে বিদ্যালয়তে শিক্ষা লাভ কৰিব পাৰে তাৰো আমি ব্যৱস্থাক আমি আগুৱাই নিছোঁ। তাৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো টাই ভাষাৰ গৱেষণা আৰু শিক্ষাৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা সেই প্ৰক্ৰিয়াও আমি আগুৱাই নিছোঁ। আমি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি আবেদন দিছিলোঁ যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ এটি কাৰ্যালয় লাগে বা কেইবাটাও দাবী আছিলে, কিন্তু গোটাইকেইটা দাবীয়ে মুখ্যমন্ত্ৰীয়ে মানি ল'লে পোনছাতেই। আৰু আজি তাৰে ফলশ্ৰুতি হিচাপে আমি ইয়াতে 1,07,00,000 টকাৰ এটি পূৰ্বাঞ্চল টাই সাহিত্য সভা কাৰ্যালয় আমি ইয়াতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আহি নিজেই ইয়াতে সাক্ষী হৈছেহি, ভূমি পূজন হৈছে। মই ভাবোঁ এনেধৰণে টাই গোটেই জাতিটোৰ কাৰণে বা টাই ভাষা সংস্কৃতি হওক বা বিভিন্ন ধৰণৰ ঐতিহ্যৰ সংৰক্ষণৰ কাৰণে এইখন চৰকাৰে যথেষ্টখিনি কৰিছে। এইখন চৰকাৰক লৈ টাই আহোম ৰাইজ যথেষ্ট সুখী আছে।